हेलो नमस्कार अस्सलामु अलैकुम की खबर আপোনালোকৰ আশা কৰিছোঁ খবৰ নিশ্চয় ভালে ওয়েলকাম বেক টু মাই চেনেল তসলিমাস লাইফস্টাইল আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহি গলো আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আশা থাকিল ভিডিঅ'টো শেষলৈকে চাব আৰু কি কাৰণত আজি আলহী আহিব সেইটো আপোনালোকক কম এনেও ভিডিঅ'টো চাই থাকিব আৰু এইফালে লগাইছিলোঁ মই মেহেন্দিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ তাতো লগাই দিছিলোঁ ছানৰাইজৰ ওপৰটো মই নিজে লগাইছোঁ আৰু সেইখিনি উঠোৱাই দি আপুনি মই ছানৰাইজো লগাই দিছিলে তো এইটো অলপ ভিডিঅ' আপোনালোকৰ আগত দেখুৱাই দিলোঁ আৰু এইটো হ'ল ৰাতিপুৱাৰ নাস্তা ৰাতিপুৱা খিচিৰি বনাইছিলোঁ আমাৰ আৰু মই অলপ মাংস তৰকাৰী লৈ লৈছিলোঁ লৈ খালোঁ আৰু খাই বৈ অলপ টাইমিং আছিলোঁ থকাৰ পিছত পা ধুই ল'লোঁ ধুই এতিয়া মই চাদৰ ওপৰত কাপোৰখিনি মেলিবলৈ গৈ আছোঁ আৰু এইখিনিতে দেখিবলৈ পাইছে অলপ কিবা কিবি গছ লগাইছে হালিমা আৰু আম্মাই জলকীয়া গছ লগাইছে ফুল গছ মানে চব আছে আৰু জিকা গছো লগাইছে তিয়হ গছ জলকীয়া গছত পুৰা জলকীয়া হৈছে আৰু এইফালে নাৰ্জী ফুলটো যিটো সেইটো আমাৰ তাৰপৰা আনিছিলে বলক এতিয়া মই কাপোৰখিনি মেলি লওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি ল'ব আৰু যোনে ছাবস্ক্ৰাইব কৰি দিছে অলৰেডি ধন্যবাদ আৰু এইটো দেখিছেই গোটেই পথাৰটো এতিয়া ঘৰে দিছে আগত বতাহে আমাৰ ঘৰটো অকলশৰীয়া আছিলে বতাহত খালি ঘূৰাই লৈ যায়গৈ তাৰপিছত গিজাৰি আকৌ বনোৱা হয় তেনেকুৱা আছিলে আৰু এতিয়া চাওক ঘৰৰ ওপৰতে ঘৰ তাৰপিছত মই কাপোৰ মেলা হৈ গ'ল মেলি লৈ এতিয়া আকৌ নামি আহিছোঁ আৰু দুজনমান আলহী আহিছে আব্বাৰ ওচৰত কিবা কামত সেই দুজনক চাহ দিলে আম্মাই বনাই আৰু ভাগিমাতে শুই আছে তো সেইখিনি হৈছে মোৰ সৰু সুৰা কাম আছে সেইখিনি কৰি দিছোঁ কাৰণ মই বহুত দিন গৈ মা ঘৰতে আছোঁ যোৱা নাই তাত মানুহ নাই ভাল নালাগে তো সেইকাৰণে ঘৰতে আছোঁ আৰু এতিয়া মই অলপ ক্ৰীম লগাই ল'ম লগাই পাছত ভিডিঅ' কৰিম আৰু তেতিয়াই দেখোঁ ভাগিমা উঠি গ'ল এইটো দেখিছেই তাই উঠি পৰা খেলি আছে তাইকো গা ধুৱাই দিব মায়ে আৰু মই এতিয়া তাক কাপোৰ কানি খুলি লৈ আছোঁ অলপ খেলি ল'লোঁ তাইৰ লগত আৰু টোপনিটো উঠিছে সেইকাৰণে পূৰা হেৰি কৰি আছে গহীন হৈ আছে তাৰ অলপ ভাগিছে চাওক আৰু বাচ্চা থাকিলে জানি চব কাম জলদি কৰিব লাগে আৰু অকলশৰীয়াকৈতো নোৱাৰিয়ে কামবোৰ য'ত তাক শুৱাই থৈ আহি এইটো কৰিব ল'ব উঠি গ'লেই সেনেকুৱাই হয় আৰু কি ক'ম যাৰ সৰু বাচ্চা আছে এটি গমেই পায় বাৰু কেনেকুৱা কণ্ডিশ্যন হয় তো এতিয়া চাওক আৰু এইফালে আলহী আহিব যিহেতু সেইকাৰণে তাৰো প্ৰিপাৰেশ্যন কৰিবলৈ আছে আৰু এইফালে এইটো তাকে খেলি আছোঁ আৰু আমাৰ এইফালে চিঞৰি আছে গৰম পানী লৈ আহিছে যিহেতু গা ধুব সেইকাৰণে মোবাইলৰ পোক আজিকালি ল'ৰা ছোৱালী ঠিক নহয় আৰু যোৱা ৰাতিয়ে আদা নহৰু আমি কিনি থৈছিলোঁ অলপ আদা নহৰুখিনি বাচি থ'লে মানে কাম ধৰি থাকে সেইকাৰণে আজিকালি হালিমা দেখুৱালে সেইকাৰণে দেখা মেকআপৰ কাৰণ সেইকাৰণে নুঠে আৰু ইফালে চাওক মই আদা নহৰু বাচি শেষো হ'ল আৰু ভাত পানী খাই গৈছিলোঁ যোৱা ৰাতি ভিডিঅ' হয় সেইটো এড কৰিছোঁ লগতে আৰু নেক্সট ডে মৰ্ণিং তাৰপিছত দেখিছেই পুৰা কামত লাগি গৈছিলোঁ তেনেকৈ মাংস চাংস কাটি আছে প্ৰথম যিটো ক'লোঁ সেইটো ভিডিঅ' এইখিনি আধা ক্লিপটো ইফালে লাগি গ'ল আৰু এইটো চাইছে বেঙেনা বৰ বনাবলৈ আছে এইফালে মাংস কাটিলৈ আছে থাকি মাংস কাটি মেলি ল'ম আৰু তাইও পূৰা যি দেখে মানে ডাঙৰৰ সেইটোকে কৰিবলৈ চেষ্টা কৰে সেইটো দেখিছে সৰু বাচ্চাটো তেনেকুৱা কাটাৰ ফটো এটাও মাৰি থৈ দিলোঁ ডাঙৰ হ'লে দেখুৱাম আৰু এইফালে বেঙেনা বনাই ভাজি আছোঁ আৰু পিঁয়াজো এইফালে কাটি আছোঁ পিঁয়াজটো কাম পোলাও বনাব সেইকাৰণে পিঁয়াজ বহুত লাগিব এতিয়া মাংস আছে মুৰ্গীৰ মাংসও
তো পিঁয়াজটো দৰকাৰ হ'বই। আৰু এইফালে আমাৰ ডাঙৰ ভাবিও আহিছিলে, ডাঙৰ হালিমা চবেই মিলি কোমোৰা কাটি আছে। আৰু এইটোতে কোমোৰাটো যিমানটো খাই চাব ভাল লাগে। আৰু এইফালে আমাৰ ভাবিয়ে অকণমান কেজি আৰু খাই দিছিলে বাৰু, সেইটো কেইজন হৈছিলে গম নাপাওঁ। আৰু পাছত হালিমা আমাৰ ঘৰত লাগি গ'ল, আধা ফ্ৰাইতে হ'লেও আৰু এইফালে দেখিছোঁ। আৰু এইখিনি গাজোৱাৰ কিহৰ বাবে সেইটো কৰি আছোঁ আপোনালোকক। আমাৰ সৰু ভাইটিটো কেতিয়া লাহে ডাঙৰ হৈ গ'ল গমেই নাপালোঁ। তাৰ 23 বছৰ হৈ গ'ল, 23 বছৰ পাৰ হ'ব আৰু। তো তাৰো এতিয়া বিয়াৰ প্ৰস্তাৱ চলি আছে। আৰু এইটো দেখিছে তাইৰ গাৰ্লফ্ৰেণ্ডৰ হাত হয়, সেইটো মানে ভাল পোৱা আৰু এইফালে মেহেন্দিটো লগোৱা দেখাই দিলোঁ আৰু কেইটামান ফলো দেখাই দিলোঁ আপোনালোকক। এইটো দেখিছেই। আৰু সেই মাজতে মই আকৌ এইফালে ভিডিঅ' কৰিছোঁ, আম লৈছোঁ, এইটো দেখিছেই ধুনীয়াকৈ হৈ আছে। আৰু এইফালে অলপকৈ মই ভিডিঅ' শ্বুট কৰি আছোঁ, আলহীৰ ভিতৰত আছে। দেখিছেই কেনেকুৱা অলমান লাগি আছে। আৰু বাৰীত কিবা ফল ফুল লাগিলে ভালেই লাগে দেখি। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু চবেই দোৱা কৰিব আমাৰ ভাইটিৰ কাৰণে, যাতে জীৱনটো ভাল হয়। এতিয়ালৈকে একো ফাইনেল হোৱা নাই, হ'ব কিন্তু চব ঠিক ঠাক হ'ল। আজি আহিছোঁ তেন্তে, বাই বাই।